জামুগুৰি যুৱক সংঘৰ সৌজন্যত বিগত বৰ্ষৰ দৰে 10ম বাৰ্ষিক এই বেডমিণ্টন প্ৰতিযোগিতা আজি সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হ'ব। জামুগুৰিৰ পৰা এই নগাঁও জিলাৰ উত্তৰ পূব অঞ্চলত উত্তৰ দক্ষিণ পশ্চিম অঞ্চলত জামুগুৰিৰ পৰা এই বেডমিণ্টন প্ৰতিযোগিতা ক'বলৈ গ'লে আৰম্ভ হৈছিলে আৰু বৰ্তমান এই অঞ্চলজুৰি এই খেলটো বিয়পি পৰিছে আৰু বহুত উৎসাহ উদ্দীপনাৰে আমাৰ জামুগুৰি যুৱকসকল ৰৈ থাকে কেতিয়া এই খেলখন পাতিব বুলি। আৰু আজি যিহেতু সন্ধিয়া 7 বজালৈ দিবনহীয়া এদিনীয়া কাৰ্যসূচীৰে এই বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হ'ব। ৰাজ্য তথা বহিৰাজ্যৰ ভাল খেলুৱৈসকলে আজি এই খেলত অংশগ্ৰহণ কৰিব। গতিকে সমূহ ৰাইজক আমি আহ্বান জনাম, আপোনালোকে আহক জামুগুৰি এমি মাদ্ৰাছা খেলপথাৰত আপোনালোকে আহক, আজি এই দিবনহীয়া বেডমিণ্টন প্ৰতিযোগিতা খেলখন উপভোগ কৰক। হয়, জামুগুৰি যুৱক সংঘৰ সৌজন্যত বিগত বৰ্ষৰ দৰে 10ম বাৰ্ষিক এই বেডমিণ্টন প্ৰতিযোগিতা আজি সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হ'ব। জামুগুৰিৰ পৰা এই নগাঁও জিলাৰ উত্তৰ পূব অঞ্চলত উত্তৰ দক্ষিণ পশ্চিম অঞ্চলত জামুগুৰিৰ পৰা এই বেডমিণ্টন প্ৰতিযোগিতা ক'বলৈ গ'লে আৰম্ভ হৈছিলে আৰু বৰ্তমান এই অঞ্চলজুৰি এই খেলটো বিয়পি পৰিছে আৰু বহুত উৎসাহ উদ্দীপনাৰে আমাৰ জামুগুৰি যুৱকসকল ৰৈ থাকে কেতিয়া এই খেলখন পাতিব বুলি। আৰু আজি যিহেতু সন্ধিয়া 7 বজালৈ দিবনহীয়া এদিনীয়া কাৰ্যসূচীৰে এই বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হ'ব। ৰাজ্য তথা বহিৰাজ্যৰ ভাল খেলুৱৈসকলে আজি এই খেলত অংশগ্ৰহণ কৰিব। গতিকে সমূহ ৰাইজক আমি আহ্বান জনাম, আপোনালোকে আহক জামুগুৰি এমি মাদ্ৰাছা খেলপথাৰত আপোনালোকে আহক, আজি এই দিবনহীয়া বেডমিণ্টন প্ৰতিযোগিতা খেলখন উপভোগ কৰক। হয়, জামুগুৰি যুৱক সংঘৰ সৌজন্যত বিগত বৰ্ষৰ দৰে 10ম বাৰ্ষিক এই বেডমিণ্টন প্ৰতিযোগিতা আজি সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হ'ব। জামুগুৰিৰ পৰা এই নগাঁও জিলাৰ উত্তৰ পূব অঞ্চলত উত্তৰ দক্ষিণ পশ্চিম অঞ্চলত জামুগুৰিৰ পৰা এই বেডমিণ্টন প্ৰতিযোগিতা ক'বলৈ গ'লে আৰম্ভ হৈছিলে আৰু বৰ্তমান এই অঞ্চলজুৰি এই খেলটো বিয়পি পৰিছে আৰু বহুত উৎসাহ উদ্দীপনাৰে আমাৰ জামুগুৰি যুৱকসকল ৰৈ থাকে কেতিয়া এই খেলখন পাতিব বুলি। আৰু আজি যিহেতু সন্ধিয়া 7 বজালৈ দিবনহীয়া এদিনীয়া কাৰ্যসূচীৰে এই বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হ'ব। ৰাজ্য তথা বহিৰাজ্যৰ ভাল খেলুৱৈসকলে আজি এই খেলত অংশগ্ৰহণ কৰিব। গতিকে সমূহ ৰাইজক আমি আহ্বান জনাম, আপোনালোকে আহক জামুগুৰি এমি মাদ্ৰাছা খেলপথাৰত আপোনালোকে আহক, আজি এই দিবনহীয়া বেডমিণ্টন প্ৰতিযোগিতা খেলখন উপভোগ কৰক।